নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষটোৰ শুভকামনা জ্ঞাপন কৰিলোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনাৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আপোনাৰ মনত এই 2024 বৰ্ষটোক লৈ যথেষ্ট চিন্তা থাকিব পাৰে, যেনে আপোনাৰ পাৰিবাৰিক, আৰ্থিক, এডুকেশ্যন, কেৰিয়াৰ, স্বাস্থ্য, এই সকলোবোৰৰ ওপৰত আপোনাৰ নিশ্চয় চিন্তা এটা আছে যে আপোনাৰ এই 2024 বৰ্ষটো কেনেদৰে পাৰ হ'ব। সেই বিষয়বস্তুৰ ওপৰত সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আপোনালোকক আগবঢ়াইছোঁ, যাতে আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে যাতে উপকৃত হ'ব পাৰে আৰু আগতীয়াকৈ আপুনি আপোনাৰ সমস্যাবোৰৰ বিষয়ে আপুনি আগতীয়াকৈ যাতে জানি লয়, যাতে আপুনি সাৱধান থাকিব পাৰে। সেইবাবে আপোনালোকক এই ভিডিঅ'টো আগবঢ়াইছোঁ। এতিয়া আপুনি জানি লওক এই ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ 24 বৰ্ষটো কেনেদৰে পাৰ হ'ব। তুলা ৰাশিৰ ব্যক্তিসকলৰ এই 2024 বৰ্ষত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। যদি ঘৰত কোনো সদস্যৰ বিয়াৰ কথা হৈছে তেন্তে নিশ্চিত হ'ব। হয়তো এই বছৰ আপোনালোক সকলোৱে হয়তো তেওঁক বিয়া কৰাই দিব, যাৰ বাবে ঘৰখনত সুখৰ পৰিৱেশ বিৰাজ কৰিব। এই সময়ছোৱাত পিতৃৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক, কাৰণ এপ্ৰিল-মে' মাহত দেউতাকৰ অসুস্থ হোৱাৰ সম্ভাৱনা আছে। খৰচ তুলনামূলকভাৱে সামান্য বৃদ্ধি পাব, যদিও আত্মীয়ই বহুত সহায় কৰিব। অৰ্থনৈতিকৰ ক্ষেত্ৰত এনেধৰণৰ। বছৰৰ আৰম্ভণিতে আপুনি হয়তো ডাঙৰ আৰ্থিক লাভ দেখিব, কিন্তু চুৰিৰ সম্ভাৱনাও অতি বেছি। এনে অৱস্থাত ৰাতি শুই উঠাৰ আগে নিজৰ দোকান বা ঘৰৰ তলা ভালদৰে বন্ধ কৰি ঘৰৰ সকলো দুৱাৰ খিৰিকী পৰীক্ষা কৰি চাব লাগিব। এই ক্ষেত্ৰত আপুনি গাফিলতি কৰা উচিত নহ'ব, নহ'লে ভৱিষ্যতে বহুত আক্ষেপ কৰিবলগীয়া হ'ব পাৰে। ঘৰৰ মহিলাসকলেও ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত সোণ বা অন্যান্য মূল্যৱান গহনা পিন্ধিব নালাগিব। এইবোৰ চোৰে চুৰ কৰি নিব পাৰে আৰু আপুনিও আঘাত পাব পাৰে। ঘৰৰ আৰ্থিক অৱস্থাৰ বিষয়ে ৰাজহুৱাভাৱে কথা কোৱাৰ পৰা বিৰত থাকক, নহ'লে কাৰোবাৰ চকুত পৰিব পাৰে। ব্যৱসায় আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়ৰ সন্দৰ্ভত কিছু কৌশলৰ ওপৰত কাম কৰিব লাগিব, নহ'লে পিছ পৰি থাকিব লাগিব আৰু লোকচানৰ সন্মুখীন হ'ব লাগিব। প্ৰতিদ্বন্দ্বীসকলৰ পৰা কঠিন প্ৰত্যাহ্বান আহিব, যদিও আপুনি নিজকে শক্তিশালী কৰাত ব্যস্ত থাকিব। বন্ধু বান্ধৱীৰ পৰা সহায় লাভ কৰিব, কিন্তু সেয়া যথেষ্ট নহয়। যদি আপুনি চাকৰি বিচাৰি আছে তেন্তে এই বছৰ পাব, কিন্তু আগ্ৰহ ল'ব নোৱাৰিব। আপোনাৰ বেছিভাগ মনোযোগ নতুন চাকৰিৰ সন্ধানত থাকিব। পুৰণি চাকৰিটোক লৈ বিভ্ৰান্তি হ'ব আৰু কোনো এটা বিষয়ক লৈ আপোনাৰ সহকৰ্মীসকলৰ লগত তৰ্ক হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত এনেধৰণৰ। এইবাৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব মিশ্ৰিত ফলাফল। আপোনাৰ মনোযোগ অধ্যয়নৰ লগতে অন্যান্য ক্ষেত্ৰতো কেন্দ্ৰীভূত হ'ব। ইয়াৰ বাবে আপুনি পৰীক্ষাত কম নম্বৰ পাব পাৰে, কিন্তু একে সময়তে আন ক্ষেত্ৰৰ পৰাও সুবিধা পাব। কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰক লৈ বিশেষভাৱে গুৰুত্বপূৰ্ণ ল'ব পাৰিব আৰু ইয়াৰ বাবেও কিছু সুনিৰ্দিষ্ট সিদ্ধান্ত ল'ব পাৰিব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এইবাৰ সফলতা লাভ কৰাৰ প্ৰবল লক্ষণ দেখা গৈছে, আৰু যদি আপুনি মনোনিৱেশ কৰি থাকে তেন্তে সফলতাই নিশ্চিতভাৱে আপোনাক লগ দিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি সম্পৰ্কত কোনো পুৰণি বিবাদ চলি আছে বা কোনো বিষয়ক লৈ দুয়োৰে মাজত বিবাদ হৈছে বা বিবাদ হয়, তেন্তে এই বছৰেই শেষ হ'ব। স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক মজবুত হ'ব আৰু আপুনি আগতকৈ অধিক শক্তিশালী অনুভৱ কৰিব। যদি আপোনাৰ বিয়া হোৱা নাই তেন্তে ঘৰত আপোনাৰ সম্পৰ্কৰ কথা আৰম্ভ হ'ব, কিন্তু তাৰপিছত সেয়া কমি যাব। ছ'চিয়েল মিডিয়াত কাৰোবাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব, কিন্তু ক'ব নোৱাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ।
বছৰ আৰম্ভণি ভাল হ'ব, কিন্তু এপ্ৰিল মাহৰ পিছত আপোনাৰ শাৰীৰিক স্বাস্থ্য অলপ দুৰ্বল হৈ থাকিব। আপুনি মানসিকভাৱে সম্পূৰ্ণ সুস্থ হৈ থাকিব আৰু কোনো টেনশ্যন নাথাকিব। বছৰৰ শেষত ডেংগু বা আন কোনো ধৰণৰ ৰোগ হ'ব পাৰে, যিয়ে আপোনাক অসুবিধা দিব। এই বছৰ আপোনাৰ শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই বছৰত হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এইবাৰ আপোনাৰ পৰিয়ালে বহুত বিপদৰ সন্মুখীন হ'ব, কিন্তু সকলোৱে একেলগে মুখামুখি হ'ব। ইয়াৰ বাবেই সকলোৰে মাজত পাৰস্পৰিক প্ৰেম বৃদ্ধি হ'ব আৰু সম্পৰ্কবোৰ অধিক শক্তিশালী হৈ উঠিব। যদি আপোনাৰ ঘৰত কোনোবাই বিয়া পাতিছে, তেন্তে ঘৰত অলপ আলহী থকাৰ সুখ পাব পাৰে। সকলোৰে সহযোগিতা পাব আৰু সকলোৰে লগত পৰিয়ালৰ সম্পৰ্কও অধিক মজবুত হৈ পৰিব। আপোনাৰ ঘৰত বহুদিনৰ পুৰণি সম্পত্তিৰ বিষয়ে আলোচনা হ'ব আৰু বিক্ৰীৰ সিদ্ধান্তও ল'ব পাৰে। একোৰে অভাৱ নহ'ব, মাত্ৰ বছৰৰ মাজভাগত মাকৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব আৰু আপোনাৰ ঘৰতে বনোৱা খাদ্যহে আপুনি তেওঁক বিশেষভাৱে খুৱাব। অৰ্থনৈতিক ক্ষেত্ৰত এনেধৰণৰ। বছৰ আৰম্ভণিতে বহু ধৰণৰ আৰ্থিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনাৰ ঘনিষ্ঠ কোনোবাই আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু আপুনি সেই বিষয়ে জানিব নোৱাৰিব। এনে পৰিস্থিতিত আনৰ লগত সম্পৰ্ক নষ্ট নকৰিব আৰু কাকো বেয়াকৈ নক'ব, কাৰণ আপোনাৰ দুৰ্বল আৰ্থিক অৱস্থাত কেৱল আন আত্মীয় আৰু পৰিয়ালৰ সদস্যৰ সহায় আপোনাৰ বাবে উপযোগী হ'ব। বছৰ মাজভাগত আপোনাৰ বাবে আৰ্থিক ভাৰসাম্যৰ সময় হ'ব। এই সময়লৈকে আপুনি পুনৰ নিয়ন্ত্ৰণ লাভ কৰিব আৰু আপোনাৰ খৰচো নিয়ন্ত্ৰণত থাকিব। বছৰ শেষত কিছুমান সময় নিশ্চিতভাৱে আৰ্থিকভাৱে ভাল হ'ব, কিন্তু সেইটো আপোনাৰ আশা অনুসৰি নহ'ব। এনে পৰিস্থিতিত মনটো হতাশ হৈ থকাৰ সম্ভাৱনা আছে। ব্যৱসায় আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই বছৰ আপোনাৰ বাবে বৰ বেছি শুভ নহয়। কিছুমান ক্ষেত্ৰত আপুনি যথেষ্ট ক্ষতিৰ সন্মুখীন হ'ব লাগিব, যাৰ বাবে আপোনাৰ মনটো হতাশ হৈ থাকিব। অৱশ্যে বন্ধু-বান্ধৱী আৰু আত্মীয়ৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব পাৰে, যাৰ ফলত সহায় লাভ কৰিব। এনে পৰিস্থিতিত সকলোৰে লগত খোজ মিলাই থাকিলে আশা কৰাতকৈ ভাল ফলাফল পাব, নহ'লে বহুতো কঠিন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই বছৰে শ্ৰমিকসকলক অতি মিশ্ৰিত ফলাফল কঢ়িয়াই আনিছে। যদি আপুনি নিজৰ চাকৰিত অসন্তুষ্ট হয়, তেন্তে এই বছৰ নতুন সুযোগ পাব, কিন্তু সেইবোৰ বৰ ফলপ্ৰসূ নহ'ব। যদি আপুনি চাকৰি বিচাৰি আছে, তেন্তে পাব, কিন্তু বেছি দিন নাথাকিব। শিক্ষাৰ ক্ষেত্ৰত এনেধৰণৰ। শিক্ষাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা হৈছে। যদি আপুনি সফলতা বিচাৰিছে, তেন্তে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, অন্যথা ফলাফল আপোনাৰ পক্ষত নহ'ব। যদি আপুনি কলেজত পঢ়ি আছে, তেন্তে আপোনাৰ কেৰিয়াৰক লৈ শংকিত হ'ব আৰু আপোনাৰ ক্ষেত্ৰখন সলনি কৰাৰ চিন্তা আপোনাৰ মনলৈ আহিব পাৰে। ঘৰৰ আৰ্থিক অৱস্থালৈ চাই আপুনি নিজৰ কেৰিয়াৰৰ প্ৰতি বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব আৰু কিছুমান সুনিৰ্দিষ্ট সিদ্ধান্ত ল'ব পাৰে, যিবোৰ ভৱিষ্যতৰ দৃষ্টিকোণৰ পৰা লাভজনক হ'ব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই বছৰ সফলতা লাভ কৰাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। সেয়েহে সজাগ হওক আৰু কোনো সুযোগ হেৰুৱাব নালাগে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি ইতিমধ্যে কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে আপুনি এই কথা ক'বলৈ ভাল নাপাব, কিন্তু এই বছৰ আপোনাৰ ৰাশিফলত চন্দ্ৰৰ অৱস্থান সঠিক নহয়। সেইবাবে আপোনাৰ প্ৰেমিকৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে, যিয়ে আপোনাক হতাশ কৰিব। এনে পৰিস্থিতিত
ধৈৰ্যৰে কাম কৰক আৰু ইয়াৰ বিষয়ে বেছিকৈ নাভাবিব, কাৰণ ই কেৱল আপোনাৰ ভালৰ বাবেহে হ'ব, যাৰ বিষয়ে আপুনি পিছত গম পাব। যিসকল বিবাহিত তেওঁলোকৰ সংগীৰ সৈতে অধিক শক্তিশালী সম্পৰ্ক হ'ব। এইবাৰ আপুনি আপোনাৰ সংগীৰ সৈতে ক'ৰবাত ওলাই যাব পাৰে, যাৰ ফলত আপোনাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ বছৰ আৰম্ভণি খুবেই ভাল হ'ব আৰু স্বাস্থ্যৰ উন্নতি হ'ব। বছৰ মাজভাগত আপোনাৰ স্বভাৱ অলপ খিংখিঙীয়া হৈ পৰিব পাৰে, যাৰ বাবে বন্ধু বান্ধৱীৰ লগত মতানৈক্য হ'ব, কিন্তু সোনকালে সমাধান হ'ব। কিন্তু সময়ত আপোনাৰ আক্ৰমণাত্মক স্বভাৱটোৱে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে আপোনাৰ খং নিয়ন্ত্ৰণ কৰক আৰু কাৰোবাক কঠোৰ শব্দ কোৱাৰ পৰা বিৰত থাকক। শুভ সংখ্যা হিচাপে আপোনাৰ এই বছৰত 4 আৰু শুভ ৰং হিচাপে আপুনি এই বছৰ ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। ধনুৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এই 2024 চনটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই বছৰটো আপোনাৰ পাৰিবাৰিক জীৱন অলপ অশান্ত হ'ব। বছৰ আৰম্ভণি ভাল হ'ব যদিও মাৰ্চ এপ্ৰিল মাহত কিছু বিসংগতি হোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত বিষয়টো তীব্ৰতৰ হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰিলে পৰিস্থিতি সমাধান হ'ব। বছৰ মাজভাগত পৰিয়ালটোৰ কোনো ধৰ্মীয় অনুষ্ঠান সংঘটিত হোৱাৰ ইংগিত পোৱা গৈছে। ইয়াৰ বাবে পৰিয়ালটোৰ পৰিৱেশ ধৰ্মীয় হৈ থাকিব আৰু আপুনি শান্তি অনুভৱ কৰিব। অক্টোবৰ নৱেম্বৰৰ পিছত স্বাস্থ্যৰ যত্ন লওক। যদি তেওঁলোকৰ ইতিমধ্যে কোনো ৰোগ আছে তেন্তে চিকিৎসা কৰাওক। অৰ্থনৈতিকৰ ক্ষেত্ৰত এনেধৰণৰ এইবাৰ আপুনি আৰ্থিক দৃষ্টিকোণত অধিক আৰ্থিক শক্তি দেখিব যদিও লোকচানৰ সম্ভাৱনা অত্যন্ত প্ৰবল। আপুনি আপোনাৰ কামত মনোনিৱেশ কৰিব লাগিব, কিন্তু যদি আপুনি আন ঠাইত ধন বিনিয়োগ কৰি আছে তেন্তে তাৰ পৰা আপুনি নিশ্চিতভাৱে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এনে পৰিস্থিতিত আপোনাক এনেধৰণৰ পৰামৰ্শ দিয়া হৈছে যে এই বছৰ আপুনি হয় বিনিয়োগ এৰাই চলিব লাগিব, নহ'লে ভালদৰে বিনিয়োগ কৰিলে ধন বিনিয়োগ কৰিব লাগিব। যদি আপুনি অনলাইন শ্বেয়াৰ, ক্ৰিপ্ট'কাৰেঞ্চি বা তেনেকুৱা কিবা এটাত বিনিয়োগ কৰিছে তেন্তে লোকচানৰ সম্ভাৱনা অত্যন্ত প্ৰবল। আনহাতে যদি আপুনি মাটি, ষ্টাৰ্টআপ আদি বস্তুত বিনিয়োগ কৰিছে তেন্তে লোকচান নহ'ব। অক্টোবৰ মাহত অভাৱনীয় লাভৰ ইংগিত পোৱা গৈছে, যাৰ ফলত পৰিয়ালটোত আৰ্থিক অৱস্থা উন্নত হ'ব। ব্যৱসায় আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি এজন ব্যৱসায়ী তেন্তে এই বছৰ আপুনি অগ্ৰগতি দেখিব। ব্যৱসায়ৰ অৱস্থা উন্নত হ'ব আৰু যদি কিবা পুৰণি ঋণ আছে তেন্তে সেয়াও নাইকিয়া হ'ব। যদি আপুনি ক'ৰবাত ধন বিনিয়োগ কৰিছে তেন্তে তাৰ ওপৰত চকু ৰখাৰ অত্যন্ত প্ৰয়োজন, কাৰণ সেইফালৰ পৰা কিছু লোকচানৰ সম্ভাৱনা আছে। সময়মতে তাৰ পৰা টকা উলিয়ালে নিশ্চয় ইয়াৰ ফলত হোৱা লোকচানৰ পৰা ৰক্ষা পৰিব, নহ'লে পিছত আক্ষেপ কৰিবলগীয়া হ'ব পাৰে। কাম কৰিলে তাত কাম কৰিবলৈ মন নাযাব, চাকৰিত সন্তুষ্ট যেন নালাগিব আৰু পদত্যাগ কৰাৰ কথাও ভাবিব পাৰে। চাকৰিৰ অগ্ৰগতিৰ আশা থাকিব যদিও হতাশ হ'ব। জুন জুলাই মাহৰ পৰা এনে নতুন চাকৰিৰ সন্ধানত থাকিব। শিক্ষাৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি উচ্চ শিক্ষা গ্ৰহণ কৰি আছে বা কম্পিউটাৰ, মিডিয়া বা মেনেজমেণ্টৰ ছাত্ৰ হয় তেন্তে এই বছৰ আপোনাৰ অগ্ৰগতিৰ প্ৰবল সম্ভাৱনা আছে। চাকৰি সুযোগ বহু ক্ষেত্ৰৰ ফালৰ পৰা আহিব, কিন্তু আপোনাৰ মনোযোগ থাকিব নিজকে আৰু অধিক উন্নত কৰাত। এনে পৰিস্থিতিত কোনো ভাল সুযোগ পিছলৈ যাবলৈ নিদিব, নহ'লে পিছত আক্ষেপ কৰিব লাগিব। চৰকাৰী চাকৰিৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এইবাৰ আপুনি আপোনাৰ শিক্ষক শিক্ষয়িত্ৰী বা ছিনিয়ৰৰ পৰা গাইডেন্স পাব। সকলোৰে সৈতে একেলগে প্ৰস্তুতি চলালে আচৰিত ধৰণৰ উপকাৰ পোৱা যাব, যিবোৰ ভৱিষ্যতে অতি উপযোগী হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ
যদি আপুনি নতুনকৈ বিবাহ পাশত আবদ্ধ হৈছে তেন্তে এই বছৰ সন্তান জন্ম দিয়াৰ প্ৰবল ইংগিত পোৱা গৈছে, যাৰ বাবে ঘৰত সুখৰ পৰিৱেশ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত থাকিলে প্ৰেমিকৰ লগত কিছু সুনিৰ্দিষ্ট সিদ্ধান্ত ল'ব পাৰে আৰু জুন জুলাই মাহত ইয়াৰ সৈতে ক'ৰবাত ওলাই যোৱাৰো পৰিকল্পনা কৰিব পাৰে। বিবাহৰ বাবে জীৱনসংগী বিচাৰি থকা ব্যক্তিসকলে এই বছৰ হতাশ হ'ব আৰু তেওঁলোকে নিজৰ প্ৰকৃত জীৱনসংগীৰ বাবে অলপ বেছি সময় অপেক্ষা কৰিব লাগিব। যদি আপুনি অবিবাহিত তেন্তে ছ'চিয়েল মিডিয়াত কাৰোবাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব আৰু লাহে লাহে আপুনি তেওঁৰ প্ৰেমত পৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ বছৰ আৰম্ভণিতে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্বল অনুভৱ কৰিব আৰু শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব। এনে পৰিস্থিতিত স্বাস্থ্যৰ যত্ন লওক আৰু ব্যায়াম কৰাৰ বাবে আপুনি চিন্তা কৰক, নহ'লে পিছত আৰু সমস্যাৰ সন্মুখীন হ'ব লাগিব। আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। বছৰৰ শেষত কিছু সৰু সৰু ৰোগ হ'ব পাৰে, কিন্তু ইয়াৰ বিশেষ সমস্যা নহ'ব। খাদ্যাভ্যাস সঠিকভাৱে ৰাখক আৰু বাহিৰত যিমান পাৰে কমকৈ খাব। এই 2024 চনত আপোনাৰ শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই বছৰ গোলাপী ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।